SRD জব কৰি থকা আৰু গ্ৰেজুৱেট টিচাৰৰ সিলেক্টেড হোৱা ক্যান্ডিডেট অকলে বুলে এটিটিউড পালি আছে বুলে কিছুমানে উইথড্ৰ কৰা নাই 5550 টা মেটাৰ তালিকাৰ পৰা সো তেনে পাৰ্টিৰ এগেইনষ্টত কিন্তু বঞ্চিত পাৰ্টি সকলে এখন দিগলীয়া তালিকা প্ৰস্তুত কৰিছে আৰটিআই কৰিবৰ কাৰণে কিয় কৈ আছো আপোনালোক সম্পূৰ্ণৰূপে শুনিব SRDৰ পৰা ষ্টাৰ্ট কৰিছে দেই বিষয়খিনি যেহেতু SRDত অলৰেডি জব কৰি থকা ক্যান্ডিডেট সকলৰ কাৰণে এখন নোটিস দিছিল যে SRDত জব কৰি থকা ক্যান্ডিডেট সকলে নিজৰ নাম 5550 টাৰ যিখন মেটাৰ তালিকা তাৰ পৰা উইথড্ৰ কৰিব লাগে কিন্তু SRDত জব কৰি থকা কিছু সংখ্যক পাৰ্টি নিজৰ নাম উইথড্ৰ কৰা নাই ইহঁতে এটা এটিটিউড পালি আছে মই কিয় কৰিম মই হোম ডিস্ট্ৰিক্টত পাইছো এবাৰ মই হোম ডিস্ট্ৰিক্টত কৰিম মই আউটত এতিয়া কৰি আছো বহুত কষ্ট এইবিলাক গৰুৱা সমস্যা এটো অফিচিয়াল বা ডিপাৰ্টমেন্টৰ সমস্যা নহয় আপুনি হোম ডিস্ট্ৰিক্টৰ পৰা আউটত কৰি আছে বা আপুনি হোম ডিস্ট্ৰিক্টত কৰি আছে এটো আপোনাৰ ব্যক্তিগত সমস্যা এটো ডিপাৰ্টমেন্টৰ সমস্যা নহয় এইবিলাক সমস্যা এডুকেশন ডিপাৰ্টমেন্টত নচলে আপোনাক যেটো গাইডলাইনত দিয়া আছে এটো ফলো কৰিব লাগে আৰু নোটিছত যেটো দিয়া আছে এটো ফলো কৰিব লাগে এইটোৱে বিচাৰে ডিপাৰ্টমেন্টে আপুনি 10 কিলোমিটাৰ 20 কিলোমিটাৰ 400 কিলোমিটাৰ তো চাকৰি কৰে নকৰে এইবিলাক লেকচাৰ ডিপাৰ্টমেন্টত নচলে আমি একে ডিপাৰ্টমেন্টৰ মানুহ আমি জানো এডুকেশন ডিপাৰ্টমেন্টত কেনেকুৱা আজি যদি ট্ৰান্সফাৰৰ বিষয় যদি আপুনি অফিসত কয় যে মই স্যাৰ মোৰ ঘৰত মা দেউতা নাই সৰি মা দেউতাক চোৱাচিতা মানুহ নাই মই কলে আছো মই কিবা কৰিম ট্ৰান্সফাৰ যেনে কিবা এটা কৰি দিও বুলি কলে তেতিয়ালে চাকৰি এৰি দিও বুলি কয় এনসাৰ পাই গল ন যদি ঘৰত চোৱাচিতা মানুহ নাই ঘৰত যদি নাই যদি স্কুল কৰাৰ টাইম ইপালিপাল হয় স্কুলৰ সময়মতে আহিব নোৱাৰে তেতিয়া চাকৰিটো এৰি দিও তেতিয়া হলে চাকৰি এৰি দিব কয় তেনে সৰকাৰে তেনে ডিপাৰ্টমেন্ট জানো আপুনি দূৰত কৰিছে ওচৰত কৰিছে কিনি চাব গাইডলাইনৰ মতে চাব এই কাৰণে যদি জেঙত হুমাব ইচ্ছা নাই চাকৰি টকা চাকৰিটো যদি সেভ কৰাৰ ইচ্ছা আছে তেতিয়ালে আপুনি উইথড্ৰ কৰি দিও বেছি সময় নাই আজি 22 তাৰিখ অন্তিমটো দিন আৰু বেছি সময়ও নাই সো কাইন্ডলি উইথড্ৰ কৰি দিও নহলে আপুনি কৰি টকা চাকৰিও জেং লাগিব আৰু এই 5550 টাৰ পৰা আপোনাৰ নামটো উইথড্ৰ হৈয়ে যাব নাইকিয়া হ'ব এইটো 100% সিওৰ কিন্তু এই কৰি টকা চাকৰিটো এটা জেং লাগি যাব নলগা জেঙত লাগি যাব সো মানে গম পাম ডিপাৰ্টমেন্টটো কেনেকুৱা আৰু সৰকাৰ কেনেকুৱা বিজেপি সৰকাৰ হয় এলা পেছা সৰকাৰ নহয় বহুত ষ্ট্ৰং সৰকাৰ চলি আছে ডাবল ইঞ্জিনৰ সৰকাৰ চলি আছে সব মামা হয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগু হয় কথাবিলাক কেনেকুৱা জানাই নহয় টাইগাৰৰ নিচিনা কয় না এই কাৰণে এইখিনি কলো আৰু এটা কথা কৈছো দেই 5550 টা আৰু 4550 টা যিখন বিজ্ঞাপন তার মোর পাবলগিয়াও নাই হেরিবলগিয়াও নাই লবলও নাই দিবলই নাই বস মই যিখিনি রিয়েল হয় এইখিনি সিধাকে আপোনালোকৰ লগত শেয়াৰ কৰি দিছো তাত মোৰ একো হবলগিয়া নাই তাৰ পিছত আইছো গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত এটা গ্ৰেজুৱেট টিচাৰৰ ক্যান্ডিডেট সকলে কিছুমানে উইথড্ৰ কৰা নাই একেৰকলে কৈ আছে দেই আপাৰ প্ৰাইমেৰী আৰু হাই স্কুলৰ স্যালাৰি দেখোন একে হয় দেখোন স্পেশাল পে বুলি 300 এ বেছি পাম তেতিয়ালে মই কিয় যাম পাই হাই স্কুলত বা গ্ৰেজুৱেট টিচাৰৰ কিনি কোৱালিফাইড আছে কিন্তু কোনটো ডিস্ট্ৰিক্টত পাইছে কিনি দেখুৱা নাই সো ইমানে ভাবিছে বহুত দূৰত দিব নেকি মই বহুত দূৰত না যাম মই ইউপিত হোম ডিস্ট্ৰিক্টত পাইছো সো মই ইয়াতে কৰিম মই উইথড্ৰ নকৰো বুলি ভাবি আছে এই বিলাক নচলে নহয় কাৰণ স্পষ্টভাৱে লিখাই আছে যে গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ যিসকলে সিলেক্টেড হৈছে একেসকলে 5550 টাৰ পৰা উইথড্ৰ কৰিব লাগে যদি নকৰে এই অফিচিয়েল একচন লম বুলি স্পষ্টভাৱে 19 তাৰিখে যিখন নোটিস জাৰি কৰিছিল এই নোটিসত লিখা আছে একদম লাষ্ট পেৰাগ্ৰাফত আপোনালোকে অলপ চিন্তা কৰক গভীৰভাৱে চিন্তা কৰক মই আৰু আপুনি যেনেকৈ চিন্তা কৰো যে সিম্পল কথা এইবোৰ তেনেকুৱা নহয় কথাবিলাক অলপ বেলেগ ধৰণৰ ডিপাৰ্টমেন্টে চাই আৰু তেনে পাৰ্টিৰ কাৰণেও দীঘলীয়া এখন লিষ্ট আছে যিখন লিষ্টত দেখাই যোৱা আছে আমুকত পাইছে কিন্তু উইথড্ৰ কৰা নাই এটা সম্পূৰ্ণ আৰু এখন যেতিয়া মেৰিট লিষ্ট আহিব তেতিয়া গম পাই যাব তেতিয়া আপোনালোকৰ এগেইনষ্টত কিন্তু আৰটিআই শুরু হৈ যাব বহুতে কৈ আছে আৰটিআই কৰিম বুলি সো মই ভাবো যে চাকৰি এটা পোৱাত ইমান সহজ নহয় ইমান ইজিও নহয়
এই কাৰণে মই কম আপোনালোকে উইথড্ৰ কৰিব মানুহবিলাক বহুত সেন্টিমেন্ট হৈ আছে কিয় সেন্টিমেন্ট হৈ আছে গম পাইছেনে 10 বছৰ আগতে টেট পাস কৰি ঘৰত এতিয়ালৈকে বহি আছে বা টেট পাস কৰি বিএড কৰি ডিএলএড কৰি ঘৰত বহি থকাটো হস নহয় মানে ক'ব কি হ'ল তোৰ চাকৰিটো টেট পাস কৰিছিলি নহয় কি চাকৰি পাই নাই নেকি জয়েন কৰা নাই নেকি আৰু ঘৰখনতো ক'ব যে মা দেউতাই ভাত খাব সময়ত ক'ব আমুকা লৰাতে চাকৰি পালে আমুক পালে তো কি কৰি আছ তো কি পঢ়িল তোৰ নম্বৰতে অদাই নজুৰেনে অদাই কিয় কমে বেলেগে দেখোন পায় তেনেধৰণৰ গালিবিলাক আছে সমাজৰ সমালোচনা আছে লগৰবিলাক ক'বই ভাই তোৰ চাকৰিটো কি হ'ল ভালি নাই বেলেগে দেখোন পালে তোৰ কেতিয়া হ'ব এনেধৰণৰ বহুত গালি অপনি সমাজে বুজি নাপায় সমাজে প্ৰচেষ্টা কি বস্তু বুজি নাপায় সমাজক লাগে ডাইৰেক্ট ৰিজাল্ট ডাইৰেক্ট লাগে একশন কিন্তু ফেশন ধৈৰ্য ধৰাৰ অক্তি নাই আজিকালি মানুহৰ সমালোচনাত পুৰা লাগি যাব সো এইটো আছে আৰু তাৰ পিছতে আইছো নিউজৰ কেছখিনিৰ কথা নিউজৰ যেহেতু আজি কেছ হিয়াৰিং আছে আপোনালোকে বহুত দেখিলে নিউজৰ কেছৰ সম্পৰ্কত বহুত দীঘলীয়া এটা ইতিহাস আপোনালোকে চালে সেই ইতিহাসৰ অন্তিমটো ৰিজাল্ট কি হলকে আপোনালোকে চালে কিন্তু আকৌ এবাৰ দিছে এতিয়া বহুতৰ এটা কৈছে যে ষ্টে হ'বনে নহ'ব সো মই সিম্পল কথা মই কাৰো এগেইনষ্টত নকওঁ নিউজৰ এগেইনষ্টতো নকওঁ ৰেগুলাৰ ৰিয়েলেটৰ সম্পৰ্কতো নকওঁ যোনে যি কৰিছে কৰক কিন্তু গভৰ্ণমেণ্টৰ এগেইনষ্টত কৰিছে এইখিনি কৰি থাকক কিন্তু মই ভাবো নৱেম্বৰত আপোনালোকৰ এপইণ্টমেণ্ট হ'ব কেছটো আজি হিয়াৰিং হ'ব ষ্টে অৰ্ডাৰ দিয়ে নিদিয়ে এইটোত ক'বলৈ নাযাওঁ কিন্তু ডেফিনেটলি হিয়াৰিং ডেট এটা আকৌ দিব নেক্সট হিয়াৰিং ডেট আকৌ দিব আৰু তাৰ সমান্তৰালভাৱে কিন্তু 5550টাৰ নিযুক্তিৰ সম্পৰ্কটো কাম চলি থাকিব সো আপোনালোকে এইখিনি বৰ বেছি চিন্তা কৰিব নালাগে ষ্টাৰ্টিং থাকিলে এণ্ডিং থাকিব কোনোবাখিনিত হন্ত কৰিবই যেনেকৈ মানুহে জন্ম হ'লে দিন মৃত্যু হ'বই মানুহ কেতিয়া অমৰ হ'ব নোৱাৰে ঠিক তেনেকৈ কোনো এটা কেছ চলিব পাৰে কেইদিনমান কিন্তু একে জিন্দগীবোৰ চলি নাথাকে আৰু যেহেতু নৱেম্বৰত নিযুক্তি দিবই কেছৰ ৰিজাল্ট অক্টোবৰ মাহতে গোটেইখিনি সলিউশন হ'ব নিউজৰ কেণ্ডিডেটসকলে সুযোগ পায় নাপায় এই গোটেইখিনি কাৰোবাৰটো বা কেছৰ যিটো উদ্দেশ্য এই উদ্দেশ্য গোটেইখিনি ওলাই পৰিব কোনে পাব কোনে নাপায় এইখিনি অক্টোবৰ মাহতে প্ৰথম হ'ব হিয়াৰিং ডেটটো আৰু বহাব এইটো ডেফিনেটলি আমি ক'ব পাৰোঁ আৰু এটা দুটা বহাব তাৰপিছত নৱেম্বৰত কিন্তু সম্পূৰ্ণৰূপে আপোনালোকৰ নিযুক্তি হ'ব কেছ চলি থাকক নাথাকক আপোনালোকে নৱেম্বৰত পাবই কিন্তু কেছটোতো নৱেম্বৰৰ আগতে ফিনিছ হ'ব ডিচিশ্যনটো ল'ব যে দিব পৰা হ'বনে নহ'ব এইখিনি ডিচিশ্যন লৈ পেলাই আপোনালোকে নৱেম্বৰত পাব ঠিক আছে এইখিনি আছিলে চিন্তা নকৰিব থেংক ইউ so much